ছিংগাপুৰত এটা মৰণোত্তৰ পৰীক্ষা হৈছিল, তাৰপিছত অসমতো হ'ল। দুয়োটা মৰণোত্তৰ পৰীক্ষাৰ যিটো ৰিপৰ্ট প্ৰতিবেদন অসমৰ ৰাইজক দিব লাগে, এইটো দাবী। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে, ইয়াক বন্ধ কৰি ৰাখিব নালাগে। শৰীৰটো নীলা হৈছে বুলি কৈছিল, আমি কৈছোঁ যে লেডৰ উপস্থিতি থাকিব পাৰে, হাড় লেবৰেটৰীলৈ দিব লাগে, ফৰেনচিক লেবৰেটৰীলৈ। বিভিন্ন মানুহৰ মৃত্যুৰ যেতিয়া সন্দেহ কৰে বিভিন্ন চেম্পুল কালেকশ্যন কৰা হয়, চুলি, নখ, শৰীৰৰ তেজ, মৃত শৰীৰৰ তেজ, এইবোৰ কালেকশ্যন কৰিব লাগে। কালেকশ্যন কৰি লেবৰেটৰীত ফৰেনচিক লেবৰেটৰীলৈ পঠাব লাগে। মই মৃত্যুৰ যিদিনাখন অন্ত্যেষ্টিক্ৰিয়া হৈছে পিছদিনাখনেই কৈছোঁ যে নীলা হ'লে সাধাৰণতে লেড বহুত দিনত মানে নেপোলিয়ান বোনাপাৰ্টৰ মৃত্যুৰ বহুত দিনৰ পিছতহে গম পাইছিলে যে তেওঁক হেৰি কৰা হৈছিল। হিটলাৰৰ মৃত্যুৰ পিছত বহুত দিনত গম পোৱা গৈছিল যে তেওঁলোকক এনেকৈ শ্ল' পয়জন দিয়া হৈছিল। এই কথা বতৰাবোৰ আমি এতিয়াও কৈছোঁ যে যিহেতু নীলা হৈছে শৰীৰটো, ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ মানে হেৰি উপস্থিতি থাকিব পাৰে, মানে এনেকুৱা বিষক্ৰিয়াজনিত কাৰণ হ'ব পাৰে। গতিকে এই কথা বতৰাবোৰ পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে এই কথাবোৰ সেইকাৰণে তদন্ত ফাষ্ট ট্ৰেকত হ'ব লাগে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা হ'ব লাগে। হত্যা হোৱা বুলি কৈছে আৰু আমি প্ৰবল জনমতৰ পাছত সকলোৰে আন্দোলন, হেঁচা আৰু ব্যাপক জুবিন গাৰ্গৰ মৃত্যু বা এই হত্যাৰ ন্যায় লাগে, এই দাবীত সমগ্ৰ অসমৰ জনগণ একত্ৰিত হোৱাৰ পাছত সজোৰে শক্তিশালীভাৱে এই দাবী উত্থাপন হোৱাৰ পাছত চৰকাৰে দুগৰাকী দোষীক কৰায়ত্ব কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। বা প্ৰথমতে তেওঁলোকে পূজাৰ ছুটী দিছিলে, পূজাৰ ছুটী সম্পূৰ্ণ কৰিব নোৱাৰিলে, 6 তাৰিখলৈকে দিছিলে। অৰ্ধ ছুটী তথাপিও তেওঁলোকে ল'লে, অৰ্ধ ছুটী লোৱাৰ পাছত কৰায়ত্ব কৰিলে। কিন্তু কৰায়ত্ব কৰাৰ পাছত মূল কথাটো বহুতেই কৈছে যে কৰায়ত্ব কৰাটো ডাঙৰ কথা নহয়, কিন্তু শাস্তি পাব লাগিব। আনকি পেট্ৰিচিয়া মুখিমৰ নিচিনা অতি শক্তিশালী সাংবাদিক উত্তৰ পূৰ্বাঞ্চলৰ তেওঁ কৈছে যে কনভিকশ্যনটো মেইন কথা। এৰেষ্টটোক লৈ আমি প্ৰশংসা আৰু ধন্যবাদ বুটলি লাভ নাই, কিন্তু কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব। কিন্তু তাৰ লগে লগে আৰু দুটা কথা গুৰুত্বপূৰ্ণ কথা, সেইটো আমি উত্থাপন কৰিছোঁ। ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগিব, সোনকালে যাতে শাস্তি পায়। দ্বিতীয় কথাটো হ'ল যে যিসকল ব্যক্তি ছিংগাপুৰত এই গোটেই কথাটোৰ লগত জড়িত হৈ আছিল, ইয়াতখন বুক কৰা, লৈ যোৱা, তাত বিভিন্ন খোৱা বোৱা কৰা, তেওঁক নৈ বা সাগৰলৈ জঁপিয়াবৰ কাৰণে উৎসাহিত কৰা, এইসকলক তদন্তলৈ আনিব নালাগে। ভিডিঅ' কৰা যিসকল মানুহ, যোনে কৰিলে, যিগৰাকীয়ে কৰিলে, ভিডিঅ' কৰা মানুহগৰাকী, যোনে আপোনালোকৰ ওচৰলৈ ভিডিঅ' পঠাই আছে এডিট কৰি কৰি, সম্পূৰ্ণ পোৱা নাই, কাৰোবাৰ শব্দ ওলাইছে সিফালৰ পৰা ভাহি, সেইসকলক তদন্ত আওতালৈ আনিব নালাগে। গতিকে এইকেইটা মূল কথা। গতিকে আমি বিচাৰোঁ যে যদিও দুয়োগৰাকী অপৰাধী একেটা দিনতে একেটা ঠাইতে আৰু একেদিনাই কৰায়ত্ব কৰিছে, তথাপিও আমি বিচাৰোঁ যে এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা আহিছে, তেওঁলোকক কৰায়ত্ব কৰিছে, তেওঁলোকৰ লগতে মোবাইল আছে, তেওঁলোকৰ ফটো বাহিৰলৈ দি দিয়া হৈছে, গাড়ীখনত গৈ থকা ফটো, এইবোৰ মানে জনগণৰ শুভক প্ৰশমিত কৰিবৰ কাৰণে তাৰমানে এইটো সস্তীয়া মাৰ্কেটিং কৰা হৈছে নেকি, এইবোৰ কথাও আহিছে। আমাৰ কথা হ'ল মূল কথাটো দোষীয়ে শাস্তি পাবই লাগিব, আৰু সেইকাৰণে আমি দোষীৰ শাস্তিৰ দাবীত আমি অলৰ অচৰ আৰু অটল হৈ আছোঁ। মই ইতিমধ্যে আপোনালোকৰ আগতেও কৈছোঁ যে জুবিন গাৰ্গৰ এই হত্যা বা এই মৃত্যুৰ ন্যায়ৰ কাৰণে আমি সকলো ওলাই আছোঁ, যুঁজিছোঁ। আৰু তাৰ কাৰণে মানুহে আমাক যিয়েই নকওক লাগে, ৰাজনীতি কৰা বুলি ক'লেও জুবিন গাৰ্গৰ মৃত্যুৰ যদি ন্যায় বিচৰাৰ সময়ত কোনোবাই যদি কয় যে ৰাজনীতি কৰিছে, 100 বাৰ নহয় 1000 বাৰ ৰাজনীতি কৰিবলৈ ওলাই আহিম, জুবিন দাৰ মৃত্যুৰ ন্যায় লাগিব। ছিংগাপুৰত এটা মৰণোত্তৰ পৰীক্ষা হৈছিল, তাৰপিছত অসমতো হ'ল। দুয়োটা মৰণোত্তৰ পৰীক্ষাৰ যিটো ৰিপৰ্ট প্ৰতিবেদন অসমৰ ৰাইজক দিব লাগে, এইটো দাবী। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে, ইয়াক বন্ধ কৰি ৰাখিব নালাগে। শৰীৰটো নীলা হৈছে বুলি কৈছিল, আমি কৈছোঁ যে লেডৰ উপস্থিতি থাকিব পাৰে, হাড় লেবৰেটৰীলৈ দিব লাগে, ফৰেনচিক লেবৰেটৰীলৈ। বিভিন্ন মানুহৰ মৃত্যুৰ যেতিয়া সন্দেহ কৰে বিভিন্ন চেম্পুল কালেকশ্যন কৰা হয়, চুলি, নখ, শৰীৰৰ তেজ, মৃত শৰীৰৰ তেজ, এইবোৰ কালেকশ্যন কৰিব লাগে। কালেকশ্যন কৰি লেবৰেটৰীত ফৰেনচিক লেবৰেটৰীলৈ পঠাব লাগে। মই মৃত্যুৰ যিদিনাখন অন্ত্যেষ্টিক্ৰিয়া হৈছে পিছদিনাখনেই কৈছোঁ যে নীলা হ'লে সাধাৰণতে লেড বহুত দিনত মানে নেপোলিয়ান বোনাপাৰ্টৰ মৃত্যুৰ বহুত দিনৰ পিছতহে গম পাইছিলে যে তেওঁক হেৰি কৰা হৈছিল। হিটলাৰৰ মৃত্যুৰ পিছত বহুত দিনত গম পোৱা গৈছিল যে তেওঁলোকক এনেকৈ শ্ল' পয়জন দিয়া হৈছিল। এই কথা বতৰাবোৰ আমি এতিয়াও কৈছোঁ যে যিহেতু নীলা হৈছে শৰীৰটো, ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ মানে হেৰি উপস্থিতি থাকিব পাৰে, মানে এনেকুৱা বিষক্ৰিয়াজনিত কাৰণ হ'ব পাৰে।
গতিকে এই কথা বতৰাবোৰ পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে এই কথাবোৰ সেইকাৰণে তদন্ত ফাষ্ট ট্ৰেকত হ'ব লাগে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা হ'ব লাগে। হত্যা হোৱা বুলি কৈছে আৰু আমি প্ৰবল জনমতৰ পাছত সকলোৰে আন্দোলন হেঁচা আৰু ব্যাপক জুবিন গাৰ্গৰ মৃত্যু বা এই হত্যাৰ ন্যায় লাগে এই দাবীত সমগ্ৰ অসমৰ জনগণ একত্ৰিত হোৱাৰ পাছত সজোৰে শক্তিশালীভাৱে এই দাবী উত্থাপন হোৱাৰ পাছত চৰকাৰে দুগৰাকী দোষীক কৰায়ত্ব কৰিবলৈ তেওঁলোকে সক্ষম হৈছে বা প্ৰথমতে তেওঁলোকে পূজাৰ ছুটি দিছিলে পূজাৰ ছুটি সম্পূৰ্ণ কৰিব নোৱাৰিলে 6 তাৰিখলৈকে দিছিলে অৰ্ধ ছুটি তথাপিও তেওঁলোকে ল'লে অৰ্ধ ছুটি লোৱাৰ পাছত কৰায়ত্ব কৰিলে কিন্তু কৰায়ত্ব কৰাৰ পাছত মূল কথাটো বহুতেই কৈছে যে কৰায়ত্ব কৰাটো ডাঙৰ কথা নহয় কিন্তু শাস্তি পাব লাগিব আনকি পেট্ৰিচিয়া মুখিমৰ নিচিনা অতি শক্তিশালী সাংবাদিক উত্তৰ পূৰ্বাঞ্চলৰ তেওঁ কৈছে যে কনভিকশ্যনটো মেইন কথা এৰেষ্টটোক লৈ আমি প্ৰশংসা আৰু ধন্যবাদ বুটলি লাভ নাই কিন্তু কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব কিন্তু তাৰ লগে লগে আৰু দুটা কথা গুৰুত্বপূৰ্ণ কথা সেইটো আমি উত্থাপন কৰিছোঁ ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগিব সোনকালে যাতে শাস্তি পায় দ্বিতীয় কথাটো হ'ল যে যিসকল ব্যক্তি ছিংগাপুৰত এই গোটেই কথাটোৰ লগত জড়িত হৈ আছিল ইয়াতখন বুক কৰা লৈ যোৱা তাত বিভিন্ন খোৱা বোৱা কৰা তেওঁক নৈলৈ বা সাগৰলৈ জঁপিয়াবৰ কাৰণে উৎসাহিত কৰা এইসকলক তদন্তলৈ আনিব নালাগে ভিডিঅ' কৰা যিসকল মানুহ যোনে কৰিলে যিগৰাকীয়ে কৰিলে ভিডিঅ' কৰা মানুহগৰাকী যোনে আপোনালোকৰ ওচৰলৈ ভিডিঅ' পঠাই আছে এডিট কৰি সম্পূৰ্ণ পোৱা নাই কাৰোবাৰ শব্দ ওলাইছে সিফালৰ পৰা ভাহি সেইসকলক তদন্ত আওতালৈ আনিব নালাগে গতিকে এইকেইটা মূল কথা গতিকে আমি বিচাৰোঁ যে যদিও দুয়োগৰাকী অপৰাধী একেটা দিনতে একেটা ঠাইতে আৰু একেদিনাই কৰায়ত্ব কৰিছে তথাপিও আমি বিচাৰোঁ যে এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা আহিছে তেওঁলোকক কৰায়ত্ব কৰিছে তেওঁলোকৰ লগতে মোবাইল আছে তেওঁলোকৰ ফটো বাহিৰলৈ দি দিয়া হৈছে গাড়ীখনত গৈ থকা ফটো এইবোৰ মানে জনগণৰ শুভক প্ৰশমিত কৰিবৰ কাৰণে তাৰমানে এইটো সস্তীয়া মাৰ্কেটিং কৰা হৈছে নেকি এইবোৰ কথাও আহিছে আমাৰ কথা হ'ল মূল কথাটো দুখীয়া শাস্তি পাবই লাগিব আৰু সেইকাৰণে আমি দোষীৰ শাস্তিৰ দাবীত আমি অলৰ অচৰ আৰু অটল হৈ আছোঁ মই ইতিমধ্যে আপোনালোকৰ আগতেও কৈছোঁ যে জুবিন গাৰ্গৰ এই হত্যা বা এই মৃত্যুৰ ন্যায়ৰ কাৰণে আমি সকলো ওলাই আছোঁ যুঁজিছোঁ আৰু তাৰ কাৰণে মানুহে আমাক যিয়েই নকওক লাগে ৰাজনীতি কৰা বুলি ক'লেও জুবিন গাৰ্গৰ মৃত্যুৰ যদি ন্যায় বিচৰাৰ সময়ত কোনোবাই যদি কয় যে ৰাজনীতি কৰিছে 100 বাৰ নহয় 1000 বাৰ ৰাজনীতি কৰিবলৈ ওলাই আহিম জুবিন দাৰ মৃত্যুৰ ন্যায় লাগিব